নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই ভাবহন্ত অসমত কৰোনাৰ ভয়াবহ সংক্ৰমণ অসমত প্ৰথমজন আক্ৰান্ত হৈছিল 31 মাৰ্চত 7 মেলৈকে হৈছিল 53 জন লোক আক্ৰান্ত 17 মেত আক্ৰান্ত সংখ্যা 100 জন 19 মেত আক্ৰান্ত সংখ্যা হ'ল গৈ 157 জন 50 জন আক্ৰান্ত হৈছে 38টা দিনত 50ৰ পৰা 100 জন আক্ৰান্ত হৈছে মাত্ৰ 10 দিনত 150ৰ ঘৰ অতিক্ৰম কৰিছে 3 দিনত 19 মেত এদিনতে সৰ্বাধিক 42 জন লোক আক্ৰান্ত কেৱল গুৱাহাটীতে আক্ৰান্ত হৈছে 53 জন এই পৰ্যন্ত মৃত্যু হৈছে 4 জন লোকৰ আৰু শেহতীয়া ছবিখন আমি দাঙি ধৰিছো জনাইছো কৰোনাৰ ভয়াবহ সংক্ৰমণ কাৰণ বিগত দুটা দিনত যথেষ্ট বৃদ্ধি পাইছে সংক্ৰমিতৰ সংখ্যা প্ৰথমজন লোক অসমত আক্ৰান্ত হৈছিল 31 মাৰ্চত আৰু 7 মেলৈকে এই সংখ্যা হৈছিল 53 জন লোক 17 মেত আক্ৰান্ত সংখ্যা 100 জন 19 মেত আক্ৰান্ত সংখ্যা 157 50 জন আক্ৰান্ত হৈছে 38 দিনত 50ৰ পৰা 100 জন আক্ৰান্ত হৈছে মাত্ৰ 10 দিনত 150ৰ ঘৰ অতিক্ৰম কৰিছে 3টা দিনত 19 মেত এদিনতে সৰ্বাধিক 42 জন লোক আক্ৰান্ত কেৱল গুৱাহাটীতে আক্ৰান্ত 53 জন আৰু এই পৰ্যন্ত মৃত্যু ঘটিছে 4 জন লোকৰ আৰু লকডাউনৰ শিথিলতাৰ কথা আমি কৈছো সমান্তৰভাৱে আক্ৰান্ত হৈছে এই বিষয়ত আমি কথা যেটো পৰাৰ পৰা পাতি আছো আমাৰ দৰ্শকক জনাইছো শেহতীয়া খবৰ আৰু দেখা পোৱা গৈছে চতুৰ্থ পৰ্যায়ৰ এই লকডাউনৰ লগে লগে প্ৰশাসনে শিথিল কৰি দিছে কেতবোৰ নীতি নিয়ম কিন্তু একাংশ লোকে এই শিথিলতাৰ সুযোগ লৈ ৰাজহুৱা স্থানত উলংঘন কৰিছে লকডাউন নুনমাটি অঞ্চলতো লকডাউন উলংঘনৰ ঘটনা এতিয়া চিন্তিত কৰি তুলিছে বহু লোকক আৰু লকডাউন উলংঘাৰ কেবাখনো দৃশ্য আমি দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ আমাৰ কেমেৰাত বন্দী হৈছে আমাৰ দৰ্শকক আমি বাৰে বাৰে কৈছো যে যিসমূহ সংখ্যা বিগত দুটা দিনত বাঢ়িছে আক্ৰান্ত সংখ্যা তাৰ বাবে আতংকিত নহবলৈ কোৱা হৈছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি সাৱধানতা অৱলম্বন নকৰিম সাৱধান এতিয়াও হ'ব লাগিব কাৰণ যেহেতু সংক্ৰমিতৰ সংখ্যা বৃদ্ধি হৈ আছে অসমত আৰু কৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজখন শেষ হোৱা নাই আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শিথিলতা আনি দিয়া হৈছে লকডাউনত যাতে সকলো শ্ৰেণীৰ লোকে কোনো যাতে লঘোনে থাকিব নালাগে সকলো লোকে সহাৱস্থান কৰিব পাৰে কিন্তু তাৰে অপব্যৱহাৰ কৰা দেখা পোৱা গৈছে কোনো স্থানত একাংশ লোকৰ ভুলৰ বাবে আচলতে সকলোৱে ইয়াৰ পৰিণাম ভুগিব লাগিব সেই কথাটো হৃদয়ংগম কৰিব পৰা নাই আমি বিভিন্ন স্থানৰ দৃশ্য দেখুৱাইছো এই দৃশ্য এবাৰ দেখুৱাইছো নুনমাটিৰ য'ত লকডাউন উলংঘন কৰিছে এনেদৰে কোনো সামাজিক দূৰত্ব নাই কোনো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা দেখা পোৱা নাই এই সকল লোকক আৰু এই সন্দৰ্ভত আমাক আৰু অধিক জনাব এই পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক অজয় বৰ্মনে হয় সমগ্ৰ দেশতে চলি আছে বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন পূৰ্বৰ লকডাউন তুলনাত চতুৰ্থ পৰ্যায়ৰ লকডাউন বহু পৰিমাণে শিথিল কৰা হৈছে যে সাধাৰণ লোকৰ যি দুৰ্দশা হৈছে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনে পূৰ্বৰ তুলনাত বহু পৰিমাণে লকডাউন শিথিল কৰিছে আৰু তাৰে পিছত সকলো ৰাইজকে আহ্বান জনাইছিল সকলো ৰাইজকে এক নিৰ্দেশনা জাৰি কৰিছিল যে সকলো ৰাইজে নিজৰ দূৰত্ব মানি চলিব সামাজিক দূৰত্ব মানি চলিব মাস্ক পৰিধান কৰিব কিন্তু এই যি দৃশ্য এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছোঁ যে যি চৰকাৰৰ যি আহ্বান সেই চৰকাৰৰ আহ্বানক ভেঙুচালি কৰি একাংশ লোকে এনেদৰে সামাজিক দূৰত্ব পৰিহাৰ কৰি তেওঁলোকে ওলাই আহিছে বজাৰ সমাৰ কৰিবলৈ আৰু কোনো ধৰণৰ সামাজিক দূৰত্ব নাই কিন্তু প্ৰতিদিনে আমি বাতৰি পৰিৱেশন কৰিছোঁ যে আজি সামাজিক দূৰত্ব সকলো ৰাইজে মানি চলিব লাগে আৰু প্ৰতিদিনে বৃদ্ধি পাইছে এজনৰ পিছত আনজনকৈ ক'ভিড ৰোগীৰ সংখ্যা এজন গ্ৰাহক আছে মই তেওঁৰ পৰা জানো দাদা চৰকাৰেতো আহ্বান জনাইছিল যে সামাজিক দূৰত্ব সকলোৱে বৰ্তাই ৰাখিব লাগে কিন্তু এই বজাৰত দেখা গৈছে যে মানুহসকলে দূৰত্বৰ বৰ্তাই ৰাখে কি ক'ব এইটো ক্ষেত্ৰত আপুনি নিজৰ কথা মই কি কওঁ আপুনি এতিয়া আহিছে বজাৰ ওলাই কিনে কিন্তু দেখা পাইছে ইয়াতে বজাৰখনত মানুহে আপুনি কি আহ্বান জনাব ৰাইজে যিটো মানি চলিবলৈ যিমান পাৰে হয় নিশ্চয়কৈ তেওঁ কৈছে কি সকলোৱে নিজৰ দূৰত্ব মানি চলিব লাগে ইয়াতে অন গ্ৰাহক আছে মই তেওঁৰ পৰা জানিব বিচাৰোঁ না আপুনি বজাৰত ওলাই আহিছে নেকি হয় কিন্তু ৰাইজে যে চৰকাৰে যে আহ্বান জনাইছে যে সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগে কিন্তু বজাৰত দেখা গৈছে যে এজনে আনজনৰ গাত লাগি আছে কি ক'ব নাই কিছুমান মানুহ বুজি নাপায় আৰু আপুনি নিজে যদি আঁতৰি থাকিব খোজে সিহঁতে যায় গাত ঘূৰিয়াই যাব খোজে তাক কি ক'ব আৰু এতিয়া কওকচোন আৰু বস্তু কিনিবৰ কাৰণে মানুহে অলপ চাই চিন্তি লৰি থাকিলে একো নহয় কিন্তু মানুহে কাকো কোনো মানে হেৰি নকৰে বৃদ্ধি হৈয়ে আছে আৰু বৃদ্ধি হ'ব এনেকুৱা থাকিলে আৰু বৃদ্ধি হ'ব চৰকাৰক আৰু কি আৰু চৰকাৰেতো সদায় কৈ আছে হেমন্ত বিশ্ব ছাৰেতো সদায় কৈয়ে আছে এইখিনি চলিবৰ কাৰণে তেতিয়াহ'লে আপোনালোকৰ গোটেইখিনি বস্তুটো আমি মেইনটেনেঞ্চ কৰি থাকিলেও কিছুমানে মেইনটেনেঞ্চ কৰিব নোখোজে ভয়ানক দৃশ্য হ'ব তেতিয়া উপায় নাই
হয় নিশ্চিতভাৱে যে এজন লোক আছিল মই তেওঁৰ পৰা জানিলোঁ তেওঁ ক'লে যে যি চৰকাৰে যি আহ্বান জনাইছিল সকলো সামাজিক দূৰত্ব যি বজাই ৰখাৰ কাৰণে কিন্তু তেওঁ লোকসকলে এই ধৰণৰ সামাজিক দূৰত্বৰ কথা কোনো ধৰণৰ তেওঁলোকে মানা নাই তেওঁলোকে সেই চৰকাৰৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি গছকি পেলাইছে তেওঁলোকে আৰু এই দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত মহানগৰী বামুণী মৈদামৰ বজাৰৰ দৃশ্য কিন্তু নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে এই যি ৰাইজ বা সাধাৰণ জনতা যদি সচেতন নহয় আগন্তুক দিনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু মই পুনৰবাৰ কৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে সকলো লোকে সজাগ হওক সতৰ্ক হওক আৰু এই ৰোগৰ পৰা বাচি থাকক। ৰঙিয়া স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰক লৈ হাহাকাৰ মঙলবাৰে অস্থায়ী কোভিড সাফাই কৰ্মীৰ মৌখিক সাক্ষাৎকাৰ দিবলৈ নাপালে প্ৰায় 2 শতাধিক যুৱক যুৱতীয়ে পুৱাৰে পৰা শাৰী পাতি সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি থকা 4 শতাধিক যুৱক যুৱতীক সময় অভাৱ দেখুৱাই গ্ৰহণ নকৰিলে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা ৰঙিয়া মহাবিদ্যালয় চৌহদত বঞ্চিত যুৱক যুৱতীসকলে সাক্ষাৎকাৰ ল'বলৈ কৰ্তৃপক্ষক অনুৰোধ জনাই যদিও কৰ্তৃপক্ষই যুৱক যুৱতীসকলৰ সাক্ষাৎকাৰ ল'বলৈ অস্বীকাৰ কৰাত পৰিস্থিতি উত্তেজিত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীয়ে যুৱক যুৱতীসকলক খেদি পঠিয়ায়। যুৱক যুৱতীসকলে সাক্ষাৎকাৰৰ পৰা বঞ্চিতসকলক কোভিড কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে প্ৰয়োজন হোৱা সাফাই কৰ্মী সাক্ষাৎকাৰ পুনৰ অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। উল্লেখ কৰিব পাৰি যে কোভিড কোৱাৰেণ্টাইন চেণ্টাৰসমূহত প্ৰয়োজন হোৱা 30টা অস্থায়ী সাফাই কৰ্মীৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে বিজ্ঞাপন দিছিল আৰু সেই মৰ্মে 500 যুৱক যুৱতীক সাক্ষাৎকাৰ দিবলৈ আহি বহুতেই সাক্ষাৎকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছিল আৰু বঞ্চিত যুৱক যুৱতীসকলে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলিও অভিযোগ কৰিছে। ৰঙিয়া মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ ক্লিনাৰ পদত প্ৰায় মৌখিক সাক্ষাৎকাৰ পাতে ইয়াত প্ৰায় আধা সংখ্যক মানুহ ৰৈ যায় মানে ইণ্টাৰভিউ টাইম শেষ হৈ যায় বুলি কয় প্ৰায় 200-300 ল'ৰা ফিৰি যাব লগা হয় টাইম 5 বজাত বন্ধ কৰি দিয়ে গেট আমি 10 বজাৰ পৰা ৰখি আছিলোঁ ইয়াত আৰু বহুত মানে 300-400 মানে ল'ৰা গুচি গ'ল CRP অলপ অত্যাচাৰ কৰিলে CRP খেদিলে। তেজপুৰত চাকৰি প্ৰাৰ্থীৰ মাজত হেতা ওপৰা কৰোনা প্ৰতিৰোধী ব্যৱস্থাৰে আওকাণ কৰিছে খুদ প্ৰশাসনে। তেজপুৰ পৌৰসভাৰ অধীনৰ সাফাই কৰ্মী আৰু ছুপাৰভাইজাৰৰ 69টা অস্থায়ী পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ ভিৰ কৰিলে 3 সহস্ৰাধিক যুৱক যুৱতীয়ে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াত কৰোনাৰ বিৰুদ্ধে কোনো ধৰণৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি তেজপুৰৰ বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান তথা প্ৰতিষ্ঠানত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে প্ৰয়োজন হোৱা 54 গৰাকী ক্লিনাৰ আৰু 15 গৰাকী ছুপাৰভাইজাৰ পদৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে 2 দিন পূৰ্বে বিজ্ঞাপন প্ৰকাশ কৰিছিল। ভাৰতবৰ্ষতে এতিয়া কোভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু আমি এই বিগত 3-4 দিনত দেখিছোঁ অসমত ঠিক তেনেধৰণে অতি ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছে কোভিড-19 এতিয়া কৰোনা ভাইৰাছক লৈ মানুহ শংকিত আতংকিত তেনেস্থলত জিলা প্ৰশাসনে বা তেজপুৰ পৌৰসভাই এই পোষ্টৰ বাবে যি আজি সাক্ষাৎকাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে সেয়া দেখিতো সকলোৰে চকু কপালত উঠিছে কাৰণ প্ৰাৰ্থীসকল যি ধৰণে আহিছে তেওঁলোক আহিবই প্ৰাৰ্থীসকল তেওঁলোকে সাক্ষাৎকাৰ দিবই কিন্তু তেওঁলোকে যেনেধৰণে তাত অৱস্থান মানে গ্ৰহণ কৰিছে তাততো লকডাউন বুলি ক'বলৈ একো নাই ছ'চিয়েল ডিষ্টেঞ্চৰ কোনো কথাই নাই গতিকে আমি সৰ্বসাধাৰণে বুজি পাইছোঁ জিলা প্ৰশাসনেহে এতিয়া লকডাউনটো ভংগ আমফানৰ আতংকই চানি ধৰিছে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চল ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে বলা ধুমুহাই তছনছ কৰিছে বহু অঞ্চল আজি পুৱাৰ ভাগত উৰিষ্যাৰ কোনাৰ্ক আদি বিভিন্ন অঞ্চলত সাগৰীয় ধুমুহা আমফানে আতংকৰ সৃষ্টি কৰে ইতিমধ্যে উৰিষ্যা চৰকাৰে উপকূলীয় অঞ্চলত বাস কৰা কেইবা লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ইয়াৰ লগতে উৰিষ্যা আৰু পশ্চিমবংগ চৰকাৰে NDRFৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকক সংস্থাপন কৰি ৰাখিছে আমফানৰ কুপ্ৰভাৱৰ আশংকাত ইতিমধ্যে অসম চৰকাৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে NDRF আৰু SDRF বাহিনী সষ্টম হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে साइक्लोन की वजह से अभी जो है हालात आप देख सकते हैं कैसे हाई टाइड अभी दिखाया जा रहा है कि जो हम दीघा के पास हैं और आप देखेंगे कि क्या इतना जो सी पर कितना हाई टाइड आता है जो ये पूरा पानी जो है वो ऊपर चले आ रहा है इतना ऊंचे कि 20 फीट से भी ज्यादा कि ऊपर से हाई टाइड आ रहा है अभी दिखने को मिल रहा है और जैसे जैसे करीब होता जाएगा साइक्लोन
और भी ज़्यादा टाइड आने का जो है सूचना है। तो इसलिए आप देख सकते हैं अभी क्या हालत है, कितने जोर से जो टाइड आ रहा है, 20 फीट से ज़्यादा आ रहा है जो सूचना मिला है। और पूरा देखेंगे तो अभी थोड़े से दूर में साइक्लोन है, जब क्रॉस करेगा यहाँ उड़ीसा के बालेश्वर और बंगाल के जो मेदिनीपुर डिस्ट्रिक्ट से क्रॉस करेगा तो यहाँ पर और भी बड़ा टाइड आने का अनुमान किया जा रहा है। और इसको लेकर अभी पूरे पुलिस की तरफ से ये बीच को खाली कर दिया गया है, सिर्फ कुछ मीडिया पर्सन को छोड़कर और सभी को खाली कर दिया है। कोई भी यहाँ पर रहने के लिए दिया जाने जा रहा है, क्योंकि आप देख सकते हैं कितने ऊपर तक जो टाइड है वो आ रहा है, कितने ऊपर तक पानी आ रहे हैं। जो रास्ता है तो बीच के साइड में जो रास्ता है उस रास्ते तक पानी आ रहा है अभी। और आप देख सकते हैं पूरा हालत है कि आप देख सकते हैं कितने ऊपर तक ये जो टाइड है वो आ रहा है, कितने ऊपर तक ये टाइड पहुंच रहा है। और पूरा समुद्र देखेंगे तो अशांत है, क्योंकि जो टाइड का प्रभाव है वो पूरी तरह से दिखा जा रहा है कि वेस्ट बंगाल के जो दीघा है और बालेश्वर के जो खोबराई एरिया है वहाँ पर ये टाइड ही दिखा रहा है कि कितना जोर से आ रहा है। और इसके साथ आप देखेंगे तो यहाँ पर जो हवा है वो भी 60 किलोमीटर के आसपास अभी हवा दे रहा है। और इसके साथ बारिश लगातार जारी है, कल रात से बारिश लगातार हो रहा है। तो एक तरफ से हम बोल सकते हैं कि ये जो टाइड है ये अभी जो जितना जोर से आ रहा है और जितना करीब आएगा साइक्लोन उतना जोर से टाइड आने का अनुमान है। বংগোত্তৰ আমফানৰ আতংক ছাগলীয়া সীমান্তত বতৰ ডাৱৰীয়া বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক গহিত্ৰই। আহি আছে আমফান ইতিমধ্যে যি আচলতে বতৰ সেই বতৰ কিন্তু কেমেকি গৈছে। বৰ্তমানে মই উপস্থিত আছোঁ অসমৰ সীমান্তৰ ছাগলীয়াত আৰু মোৰ পিছফালে হৈছে ইয়াৰ পশ্চিমবংগৰ দুৱাৰ বা পশ্চিমবংগৰ আচলতে ভূমি। আৰু এতিয়া যিহেতুকে কৰোণা ভাইৰাছ আতংকৰ সৃষ্টি কৰিছে, বহিৰাজ্যৰ পৰা অনেক লোক বহিৰাজ্যত কৰ্মৰত বিশেষকৈ শ্ৰমিকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ বাবে প্ৰায় 1000কে লোক আচলতে নিতৌ অসমত প্ৰৱেশ কৰিব সুবিধা আছে ছাগলীয়েদি, যিহেতুকে 1000 ব্যৱস্থা কৰিছে বা নিতৌ 1000 লৈ গৈছে। কিন্তু ইয়াৰ বিপৰীতে পশ্চিমবংগৰ পৰা বহুত সংখ্যক শ্ৰমিক কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু অসমত 1000 সোমোৱাৰ লগে লগে আৰু পুনৰ কিন্তু আন 1000 কিন্তু কেন্দ্ৰীয় পশ্চিমবংগৰ ভূমিত আচলতে তেওঁলোকে অপেক্ষা কৰিবলৈ হয়। যদি আচলতে কোৱা হৈছে বতৰ বিজ্ঞানৰ যি আচলতে তেওঁৰ যি খবৰ, সেই খবৰ মতে যি পশ্চিমবংগত আচলতে যে আমফানে তাণ্ডৱ সৃষ্টি কৰাৰ আশংকা কৰাইছে, এনে সময়ত যদি এই আমফানে কিন্তু এই মুহূৰ্তত যদি ছাগলীয়েদি পশ্চিমবংগৰ এই সীমান্তত যদি হাহাকাৰ লগায়, তেতিয়াহ'লে কিন্তু এইসকল লোকৰ কিন্তু থাকিবলৈ বা আচলতে যাবলৈ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব। কিয়নো ৰাজ্য চৰকাৰে যি ব্যৱস্থা কৰিছে এনে সৰু এটা বছৰ মাজত কিন্তু মানুহখিনি থাকিব লাগে, য'ত সামাজিক ব্যৱধানৰ কথা, সেই সামাজিক যি দূৰত্ব সেই দূৰত্ব কিন্তু নাথাকে। মুঠৰ ওপৰত এই আমফানে কিন্তু যদি এই অঞ্চলটি বা ইয়াত যদি তাণ্ডৱ সৃষ্টি কৰে, এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমৰ সীমান্তৰ ছাগলী অঞ্চলত। পৰৱৰ্তী খবৰ, WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। পুনৰবাৰ জনাব বিচাৰিছোঁ, বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধন ইতিমধ্যে সাজু হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ। আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতিছোঁ বিৰতিৰ পাছত। প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIত গোচৰ দাখিল কৰিছে PWE। হাজেলাৰ বিৰুদ্ধে ইতিমধ্যে 35 কোটি টকা আত্মসাতৰ অভিযোগ 18 মেত দাখিল কৰিছিল এজাহাৰ। প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইটো হৈছে 6ষ্ঠ গোচৰ APW। আৰু ইয়াৰ পূৰ্বে যিহেতু আন 5টা গোচৰ দাখিল কৰা হৈছিল আৰু পুনৰ আন এটা গোচৰ দাখিল কৰিছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে। গোচৰ দাখিল কৰিছে APWE। প্ৰতীক হাজেলাৰ বিৰুদ্ধে 35 কোটি টকা আত্মসাতৰ অভিযোগ 18 মেত দাখিল কৰিছিল এজাহাৰ। প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইটো হৈছে 6ষ্ঠ গোচৰ APW। কৰোনাৰ সংক্ৰমণৰ মাজতে অসম বংগ সীমান্তত এক ভয়ংকৰ দৃশ্য। ছাগলীয়া সীমান্তত হাজাৰ হাজাৰ লোকৰ ভিৰ। বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। এই লোকসকলৰ মাজত নাই কৰোনাৰ প্ৰতিৰোধমূলক কোনো ব্যৱস্থা। ইয়াৰ পৰা কৰোনাৰ সংক্ৰমণ আশংকা কৰা হৈছে। ভিন্ন ৰাজ্যৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰিছে বহু লোক। অৱশ্যে এই লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ৰাজ্যত ঘূৰা ফুৰে বাঢ়িছে কৰোনা পজিটিভৰ সংখ্যা আৰু
বহিৰাজ্যৰ পৰা অহা যিসমূহ ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে বা বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কিন্তু আচলতে যি COVID-19 পজিটিভ সংখ্যা কিন্তু ব্যাপক হাৰত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। কোৱা হৈছে যে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাহে আচলতে বেছি সংখ্যক পজিটিভৰ সংখ্যা কিন্তু ওলাই আছে। এই মুহূৰ্তত মই উপস্থিত হ'ল ছাগলীয়াত, যিহেতুকে অসমত বহিৰাজ্যৰ প্ৰৱেশৰ দুটাই মাত্ৰ দুৱাৰমুখ, এটা হ'ল শ্ৰীৰামপুৰ আৰু ছাগলীয়া। আৰু বৰ্তমানে মই উপস্থিত আছোঁ ছাগলীয়াত, আৰু ছাগলীয়াত বহিৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ লোক যেতিয়া আহিয়ে কিন্তু এই অঞ্চলতে আচলতে যিহেতুকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে, গতিকে এই অঞ্চলতে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু তাৰপিছতে ইয়াৰ পৰা কিন্তু পোনে পোনে চৰকাৰে কিন্তু বিভিন্ন গাড়ী বা বাহনেৰে কিন্তু তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰেৰণ কৰা হৈছে। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে, বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই আৰু বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্থানৰ পৰা কৰ্মৰত ব্যক্তিসকল কিন্তু বিশেষকৈ শ্ৰমিকসকল কিন্তু বৰ্তমানে সোঁত বৈছে ইয়াত আৰু এনেদৰে তেওঁলোকে আহি উপস্থিত হৈছেহি। গতিকে ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, বিভিন্ন স্থানৰ পৰা আহি কিন্তু একগোট হৈছে আৰু ইয়াৰ পৰা কিন্তু পোনে পোনে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। আচলতে বিভিন্নজনে বিভিন্ন মহলে আচলতে প্ৰশ্ন উত্থাপন কৰিছে বা আচলতে আশংকা ব্যক্ত কৰিছে, যিহেতুকে অসমত আহি পোৱাৰ লগে লগে সামাজিক দূৰত্ব কোনো ধৰণৰ নাই, গতিকে বিভিন্ন স্থানৰ পৰা আহি ইয়াত গোট খাইছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে পোনে পোনে প্ৰেৰণ কৰা হৈছে। গতিকে পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰত আচলতে কৰোণা পজিটিভৰ সংখ্যা পুনৰ ৰাজ্যখনত বৃদ্ধি পাব নেকি, এয়াই কিন্তু আজিৰ তাৰিখত বিভিন্ন মহলে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি আচলতে বহিৰাজ্যৰ পৰা লোকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু এনেদৰে অসমত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিন্তু পোনে পোনে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ। বহিৰাজ্য আবদ্ধ লোকসকলৰ বাবে সকাহ 1 জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা। অনলাইন যোগে বুকিং কৰিব পাৰিব টিকেট। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহ। টুইটযোগে এই কথা জনাইছে ৰেলমন্ত্ৰী পীযুষ গোয়েলে। 2 পৰা 3 দিনৰ ভিতৰত 400খনলৈ বৃদ্ধি কৰা হ'ব চলাচল কৰা ৰেলৰ সংখ্যা। নতুনকৈ 200খন নন এচি ছেকেণ্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা। এতিয়ালৈকে 1600খন ৰেলৰ মাধ্যমেৰে 21.5 লাখ লোক গন্তব্যস্থান পাইছে। তিনি 3,303 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোণাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত ভাৰতত 140 জনৰ মৃত্যু হৈছে। ভাৰতত এই পৰ্যন্ত কৰোণাত আক্ৰান্ত হৈছে 1,06,750 জন। বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্ত 5,611 জন। সৰ্বাধিক আক্ৰান্তৰ মৃত্যুৰ এই সংখ্যা এতিয়ালৈকে এয়া। মঙলবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছিল 3,163 জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক 1,325 জন আক্ৰান্তৰ মৃত্যু হৈছে। ভাৰতত আৰোগ্য লাভ কৰিছে 42,297 জন লোকে। চিকিৎসাধীন 61,149 জন কৰোণাত আক্ৰান্ত। উত্তৰ গুৱাহাটীত প্ৰথমজন কৰোণা আক্ৰান্ত চিনাক্তৰ পাছত আতংকিত উত্তৰ গুৱাহাটীবাসী। উত্তৰ গুৱাহাটীৰ ৰচলা অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনে চিল কৰিছে চিপচাইজ কোম্পানী চৌহদ। বন্ধ কৰি দিয়া হৈছে উত্তৰ গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথ। পূজা সিঙৰ 14জনীয়া পৰিয়ালৰ প্ৰতিজনৰ স্বাব টেষ্ট সংগ্ৰহ কৰা হৈছে। পূজা সিঙৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষাৰ বাবে ইতিমধ্যে লাইন লিষ্টিং কৰি আছে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই ব্যৱস্থাৰ অন্তত পোহৰলৈ আহিব যুৱতীগৰাকীৰ পৰিয়াল কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল। উত্তৰ গুৱাহাটীৰ চিপচাই কোম্পানীৰ আৱাসী আছিল কৰোণাত আক্ৰান্ত পূজা সিং। 4 দিন পূৰ্বে তেওঁ 4জনীয়া পৰিয়ালসহ বেংগালুৰুৰ পৰা আহি হোম কোৱাৰেণ্টাইনত আছিল 22 বছৰীয়া যুৱতীগৰাকী। পিতৃৰ চিকিৎসাৰ বাবে বেংগালুৰুলৈ গৈছিল পৰিয়ালটোৰ 5জন সদস্য। নগাঁৱৰ কচুৱা কোৱাৰেণ্টাইন শিবিৰত অভাৱনীয় পৰিৱেশ। কোৱাৰেণ্টাইন শিবিৰত থকা ব্যক্তিসকলৰ অভিযোগ অনুসৰি তেওঁলোকক দিয়া খাদ্য সামগ্ৰী অতি নিম্ন মানদণ্ডৰ হোৱাৰ লগতে কোৱাৰেণ্টাইন শিবিৰটোত নাই কোনো পোহৰ ব্যৱস্থা। প্ৰস্ৰাৱগাৰ শৌচালয় নিম্নমানৰ হোৱাৰ লগতে মহিলাৰ বাবে সুকীয়া প্ৰস্ৰাৱগাৰ শৌচালয়ৰ অভাৱ হোৱাৰ অভিযোগ। কোনো সামাজিক ব্যৱধান নৰখাকৈ সকলোকে একেলগে ৰখাত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে। 95 জন ব্যক্তি থকা কোৱাৰেণ্টাইন চেণ্টাৰটোত মাজত মাথো 4-5টা বাল্টিহে আছে, যাৰ ফলত গা ধোৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। কোৱাৰেণ্টাইন শিবিৰত থকা ব্যক্তিসকলৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। পৰ্যাপ্ত সুবিধা নথকা কোৱাৰেণ্টাইন শিবিৰটোত 3 দিন হৈ যোৱাৰ পিছতো ঔষধ বিচাৰি নোপোৱাত অভিযোগ কৰিছে তাত থকা ব্যক্তিসকলে। খোৱা বোৱাটো ইমান সুবিধাজনক নহয়।
খোৱা বোৱাখিনি যিখিনি যি সময়ত চৰকাৰে পলিথিন নিষিদ্ধ কৰিছে সেই সময়ত তেখেতসকলক খাবলৈ দিয়া হৈছিল পলিথিনৰ ভিতৰত কিন্তু বৰ বেয়া কথা হৈছে আৰু এজন মানুহক 1.5 লিটাৰ পানী দিয়া হৈছে মানুহখিনিক মানে জেলতকৈ আৰু কৰোনাই কি মাৰিব তাতকৈ বেছি মাৰিব বিচাৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ এতিয়া মই চৰকাৰক আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই প্ৰশাসনক অনুৰোধ জনাম যে মানুহখিনিক যিখিনি প্ৰয়োজনীয় যিখিনি লাগে এইখিনি যোগান ধৰক আৰু মাইকী মানুহ দুজনী যি আছে ইয়াত এই কচুৱা কোৱাৰেণ্টাইন চেণ্টাৰত ইয়াৰ পৰা মাইকী মানুহ দুজনীৰ কাৰণে বেলেগ এটা ব্যৱস্থা কৰক লকডাউন শিথিলকৰণৰ পাছতে কৰোনাৰ মহাসংক্ৰমণ দৈনিক যেটো বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বজাৰ সমাৰ কৰাৰ নামত নগৰ চহৰ দেখা পোৱা গৈছে অনাহক ভিৰ বহুলোকে অমান্য কৰিছে চৰকাৰী নীতি নিৰ্দেশনা কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাক আওকাণ কৰিছে একাংশ লোকে মানা নাই কোনো ধৰণৰ সামাজিক দূৰত্ব মুখত নাই মাস্ক কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা সৰুসজাইৰ পৰা পলাতক 3 জনক আটক কৰা হৈছে আটকাধীন নলবাৰী হামিদুল আহমেদ শাহজাল আলী পলাতক খুজাই সাইদুল আলম আৰক্ষী আটক কৰিছে এই 3 জন পলাতকক পলায়নৰ চেষ্টা কৰা সকলক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী পলায়ন কৰিলে সন্মুখীন হ'ব লাগিব শাস্তিৰ পুনৰবাৰ জনা বিচাৰিছো 3 জন লোক যেহেতু সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ইতিমধ্যে পলায়নৰ চেষ্টা কৰা এই তিনিওকে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে আৰু লগতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী প্ৰেৰণ কৰিছে যে পলাবলৈ চেষ্টা কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব আৰু বিয়লি হেডলাইন্সৰ পুনৰ সময় হৈছে খন্তেক বিৰতি